আমাৰ সৌভাগ্য যে অনুষ্ঠানৰ কৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আমাৰ মাজত আছে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ মাননীয় অধ্যক্ষ অধ্যাপক ডক্টৰ ননী গোপাল মহন্তদেৱ, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ মাননীয় সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰদেৱ। ধন্যবাদ। নমস্কাৰ। পৰাশৰ শিক্ষা বিভাগৰ অধীনস্থ স্বায়ত্ত নিকায় আদৰ্শ বিদ্যালয় সংগঠন অসমৰ দ্বাৰা আয়োজিত এই বিশেষ অনুষ্ঠানলৈ আয়োজকসকলৰ হৈ মই আপোনালোকক আন্তৰিক সম্ভাষণ সহ আদৰণি জনাইছো। এতিয়া মই আদৰ্শ বিদ্যালয় সংগঠন অসমৰ মাননীয় অধ্যক্ষ অধ্যাপক ডক্টৰ ননী গোপাল সুখী হৈছো যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত 56খন CBSEৰ দ্বাৰা পৰিচালিত আদৰ্শ বিদ্যালয় অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। এই বিদ্যালয়সমূহ CBSEৰ সংগঠনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত তথা এফিলিয়েটেড। চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত মিউজিক ফৰ অল এনে এটা অনুষ্ঠানো আমি আৰম্ভ কৰিবলৈ গৈ আছো। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত কেৱল বিদ্যায়তনিকভাৱে নহয়, ছাত্ৰ ছাত্ৰীৰ সামাজিক সাংস্কৃতিক সামূহিক উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সামাজিক সাংস্কৃতিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে। এই প্ৰথম অৱস্থাত এই বিদ্যালয় ধন্যবাদ মহাশয়। শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। অসমৰ শিক্ষা জগতত আদৰ্শ বিদ্যালয় আন চৰকাৰী বিদ্যালয়সমূহতকৈ আমি কেনেকে পৃথক আৰু অনন্য কৰিব পাৰোঁ। আলাপ আলোচনাৰ পিছত আমি পাইছো যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই 56খন আদৰ্শ বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে। কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে লয়াৰপুৰা, ৰূপসী, গণককুছি, চাকুমাথা, মৈৰাবাৰী আৰু বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান আপোনালোকৰ আগত পৰিৱেশন কৰিব। তেখেতসকলৰ উচ্চ মান অসমীয়া মাধ্যমৰ 500খন স্কুলত 500 স্কুলত এইবাৰ আমি 7 পৰা 8 কোটি টকাকৈ দিছো, যাতে বিদ্যালয়ৰ ভৱনবিলাক সুন্দৰকৈ নিৰ্মাণ হ'ব পাৰে। নিৰন্তৰভাৱে আদৰ্শ বিদ্যালয় তাতে গঢ়ি উঠিছিল। আজি সেই বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীসকলক লৈ ভাষাত পঢ়িব। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়ি আকাশ চোৱাৰ সপোন দেখিব পাৰিব। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ধৰি ৰাখিব লাগিব। সমাজৰ এই অদ্ভুত নিয়মক অকল মাত্ৰ কিছুমান মানুহে যে তাক মানে তেনেকুৱা নহয়। মই দেখা পাওঁ যে যি মানুহে নিজৰ ল'ৰা ছোৱালী নাতি পুতিক ইংৰাজী মাধ্যমত নাম লগাই পঢ়ুৱাই আছে, তেওঁলোকেও চৰকাৰক এক প্ৰকাৰ দাবী ধমকি দিয়ে যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনিক কিন্তু তোমালোকে অসমীয়া মাধ্যমৰ স্কুলতে পঢ়াব লাগিব। সমাজৰ এই অদ্ভুত নিয়মটোৰ উত্তৰ মই আজিও বিচাৰি নাপাওঁ। কেতিয়াবা আমাৰ সাংবাদিক পেপাৰৰ সম্পাদকসকলেও অসমীয়া মাধ্যমৰ কথা ডাঙৰ ডাঙৰকৈ লিখে। অলপ পিছত অনুসন্ধান কৰিলে আমি গম পাওঁ যে গাঁৱৰ পৰা আহি গুৱাহাটীত সাংবাদিকতা কৰা 5 বছৰ হোৱাৰ পিছত এটা নতুন জীৱনৰ আশাত
তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলতে পঢ়ে ব্যক্তিগত জীৱনত মই কৰা ভুলটো বুলি যাক মই ভুল ভাবো মই নিজে ভুল নাভাবো কিন্তু ব্যক্তিগত জীৱনত মই নিজকে এটা ভুল কৰা বুলি অনুভৱ কৰি মই শুদ্ধটো বেলেগৰ ল'ৰা ছোৱালীৰ পৰা আশা কৰি থাকো এনেকুৱা ধৰণৰ পাৰ্থক্যৰ মাজত আমি জীয়াই থাকো কিন্তু আজি আমি এই অনুষ্ঠানত আমাৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান চাব খুজিছো আজি মই যিখিনি আমি এই 56খন স্কুলক CBSE ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিলো কাৰণ CBSEৰ পাঠ্যক্ৰমে কোনো ব্ৰিটিছ বা আমেৰিকাত নিৰ্মাণ কৰা এই পাঠ্যক্ৰম নহয় ইও ভাৰতৰ বুকুতে নিৰ্মাণ হোৱা পাঠ্যক্ৰম আৰু CBSE পাঠ্যক্ৰমে ৰাষ্ট্ৰীয়তাৰ এক অদ্ভুত শিহৰণ আমাৰ গাত আনি দিয়ে আৰু CBSEৰ পাঠ্যক্ৰম কোনো বেলেগ মানুহে নিৰ্মাণ কৰা নহয় আমাৰ অসমৰ কেন্দ্ৰীয় বিদ্যালয়বিলাকত ইমান দিনে CBSEৰ পাঠ্যক্ৰম চলি আছে আৰু কি বহুত দিনৰ পৰা চলি থকা এটা পৰম্পৰা পাৰ্থক্য এটাই এসময়ত ই নগৰীয়া অভিজাত্য আছিল আজি আমি তাক গাঁৱৰ পিছপৰা ব্লকটোলৈকে লৈ গৈছো এখন British
I took any